হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে বহুত গুৰুত্ব সহকাৰে চাব। ঠিক আছে, গোটেই ভিডিঅ'টো চাব প্ৰথমৰ পৰা শেষলৈকে। কি কৈ আছোঁ কথাখিনি ভালকৈ শুনিব চাউণ্ড দি পেলাই। ঠিক আছে, নেক্সট 15 to 20 মিনিটছ মই আপোনালোকক ভালকৈ বুজাই আছোঁ যে প্ৰিলিমছৰ টেণ্টেটিভ ডেট 17 মাৰ্চ 2024। ঠিক আছে, তো এতিয়া আপোনালোকে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি ল'লে মানে 40 ডেইজত প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰিব উইদাউট কোচিং। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল ষ্টাৰ্ট কৰিম। ইয়াতে মই ডিছকাছ কৰিম আজিৰ ভিডিঅ'টো ছাবজেক্টছ এণ্ড মাৰ্কিং ছিষ্টেম, চিলেবাছ, ষ্টাডি মেটেৰিয়েলছ, ষ্ট্ৰেটেজি, টিপছ আৰু গাইডেন্স। ঠিক আছে, হাউ টু ক্লিয়াৰ প্ৰিলিমছ ইন জাষ্ট 40 ডেইজ উইদাউট কোচিং। কোচিং নোহোৱাকৈ মাত্ৰ 40 দিনত প্ৰিলিমছ কেনেকৈ পাছ কৰিব সেইটোৰ ওপৰত মই লেকচাৰটো দিম আজিৰ, তো আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। ফাৰ্ষ্ট অফ অল মই এটা বস্তু দেখাই লৈছোঁ। মোৰ লাষ্ট ইয়েৰ 2022 যোনটো প্ৰিলিমছ আছিলে ক্লিয়াৰ কৰিছিলোঁ, মেইনছ দিছিলোঁ। তো প্ৰিলিমছৰ যোনখন জেনেৰেল ষ্টাডিজ পেপাৰ 1 আছিলে তাতে কাট অফ মাৰ্কছ আছিলে জেনেৰেল কেটেগৰী 74.5, মই পাইছিলোঁ 81। তো কমফৰ্টেবলি কাট অফ মাৰ্কছ ক্লিয়াৰ কৰিছিলোঁ। জেনেৰেল ষ্টাডিজ পেপাৰটো যোনখন CSAT চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট থাকে, এইখন পেপাৰত কোৱালিফাইং মাৰ্কছ থাকে 66 মাৰ্কছ। ঠিক আছে, এই পেপাৰখনত যদি আপোনালোকে 66 মাৰ্কছৰ সেই কোৱালিফাইং মাৰ্কছটো নাপায় আউট অফ 200, তেতিয়াহ'লে আপোনালোকৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1খনত আপোনালোকে লাগিলে যিমানে বেছি স্ক'ৰ নকৰে কিয় আপোনালোকৰ পেপাৰ স্ক্ৰুটনি নহয় আৰু লগতে প্ৰিলিমছৰ ৰিজাল্ট আপোনালোকৰ নাল এণ্ড ভইড হ'ব। ঠিক আছে, এইটো কেঞ্চেল হ'ব, ডিক্লিয়াৰ নহ'ব। তো জেনেৰেল ষ্টাডিজ 2 বা CSAT পেপাৰখনত কোৱালিফাইং মাৰ্কছ আছিলে 66, মই পাইছোঁ 97। তো কমফৰ্টেবলি কোৱালিফাই কৰিছোঁ। দুইখন পেপাৰতে কোৱালিফাই কৰি পেলাই প্ৰিলিমছ ক্লিয়াৰ কৰিছোঁ জেনেৰেল কেটেগৰীত। আৰু লগতে কথাটো হ'ল যে CSATত বহুতেই ক্লিয়াৰ নকৰে, তো সেইকাৰণে CSATখন বহুত ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগে। বহুতৰ কাৰণে জেনেৰেল ষ্টাডিজ 2খন অকণমান টাফ হৈ যায়। ঠিক আছে, জেনেৰেল ষ্টাডিজ 1খন পঢ়োঁতে জেনেৰেল ষ্টাডিজ 2খন তেওঁলোকে ধ্যান দিব নোৱাৰে, আৰু তাতে যোনখিনি কম্প্ৰিহেনশ্যন আহে সেইখিনি ইমানেই ইজি কম্প্ৰিহেনশ্যন নাহে যে আপোনালোকে পটককৈ এনচাৰটো কৰিব পাৰিব। তো বহুত ধৰলি পঢ়িবলগীয়া হয় আৰু সেইখন অকণমান লেংথি পেপাৰ হয়, টাইম কনজিউমিং। তো সেইটো কাৰণে আপোনালোকে টাইম মেনেজমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। এতিয়া আহোঁ ছাবজেক্টছ এণ্ড মাৰ্কিং ছিষ্টেমৰ ওপৰত। জেনেৰেল ষ্টাডিজ পেপাৰ 1খনৰ কথা যদি কওঁ, টোটেল 200টা কুৱেশ্যন থাকিব, টোটেল মাৰ্কছ থাকিব 200। ঠিক আছে, টোটেল কুৱেশ্যনছ 100 থাকিব, ইয়াতে ভুল হ'ল। ঠিক আছে, টোটেল কুৱেশ্যনছ 100 থাকিব, ইয়াতে মই কাৰেক্ট কৰিছোঁ। টোটেল কুৱেশ্যনছ 100 থাকিব, টোটেল মাৰ্কছ 200 থাকিব। পাৰ কুৱেশ্যনছ 2 মাৰ্কে থাকিব, 100 × 2 200। ঠিক আছে, তো ইয়াতে ভুলকৈ লিখিলোঁ 200 কুৱেশ্যন, একচুৱেলি 100 কুৱেশ্যনছ হ'ব লাগে। জেনেৰেল ষ্টাডিজ পেপাৰ 1খনৰ 100টা কুৱেশ্যনত 200 মাৰ্কছ থাকিব, পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ। অবজেক্টিভ MCQs টাইপ পেপাৰ হ'ব, মাল্টিপল চইচ কুৱেশ্যনছ থাকিব। মানে এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন থাকিব, 4টা অপশ্যনৰ আপোনালোকে এটা কাৰেক্ট অপশ্যনটো চুজ কৰিব লাগে OMR বেছ ছিটত। ঠিক আছে, আৰু ইয়াতে 30 to 35% কুৱেশ্যনছ কম্পালচৰিলি অসমৰ ৰিলেটেড আহিব। অসমৰ ৰিলেটেড ইন দি চেন্স অসমৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, ছায়েন্স এণ্ড এনভাইৰনমেণ্ট, ইক'লজি। ঠিক আছে, তাৰপিছত ছ'চাইটি, তাৰপিছত লিটাৰেচাৰ্ছ। ঠিক আছে, বুকছ এণ্ড অথৰ্ছ, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ, সেই গোটেইখিনি ইনক্লুড থাকিব। সেইখিনি অসমৰ ওপৰত আহিব 30 to 35%। তো আপোনালোকে প্ৰিলিমছ ভালকৈ নপঢ়াকৈ গ'লে মানে প্ৰিলিমছো ক্লিয়াৰ কৰিব নোৱাৰিব। ঠিক আছে, তো সেইটো কাৰণে আপোনালোকে প্ৰিলিমছ ভালকৈ পঢ়িব লাগিব, অসমৰ ওপৰতো ডিটেইল ষ্টাডি কৰিব লাগিব। এতিয়া আহি গ'লোঁ নিগেটিভ মাৰ্কিং স্কিমৰ ওপৰত। নিগেটিভ মাৰ্কিং স্কিম ইয়াতে আছে। তো নিগেটিভ মাৰ্কিং থাকিব ফৰ ইচ কুৱেশ্যন ফৰ হুইচ ৰং এনচাৰ হেজ বিন গিভেন বাই দি কেণ্ডিডেট 1/4 of the marks assigned to that question will be deducted as penalty, that is 0.50 mark per wrong answer. ঠিক আছে, তো প্ৰত্যেকটো কুৱেশ্যনতে যদি কোনোবা এজন কেণ্ডিডেটছে এনচাৰটো যদি ভুলকৈ দিয়ে তেতিয়াহ'লে 1/4 marks assigned to that question will be deducted as penalty. ঠিক আছে, সেই এটা যদি কুৱেশ্যনত যদি আপোনালোকে এনচাৰটো যদি ভুলকৈ দিয়ে, মানে যিহেতু মাল্টিপল চইচ কুৱেশ্যন, তাতে যদি কোনোবা এটা ৰং এনচাৰ, ৰং অপশ্যন চুজ কৰে এনচাৰটোত, তো তেতিয়াহ'লে সেই যোনটো কুৱেশ্যন থাকিব সেইটোততো মাৰ্কছ নাপায়, 2 মাৰ্কছটো নাপাবই, তাৰ উপৰিও নিগেটিভ মাৰ্কিং লাগি যাব তাতে। ঠিক আছে, ৰং এনচাৰ দিলে আপোনালোকে নিগেটিভ মাৰ্কিং আহি যাব। নিগেটিভ মাৰ্কিং 1/4 আছে, 1/4 অফ দি মাৰ্কছ এজাইন টু ডেট কুৱেশ্যন। ঠিক আছে, এটা কুৱেশ্যনত যিহেতু জেনেৰেল ষ্টাডিজ পেপাৰ 1খন 2 মাৰ্কছকৈ আছিলে, সেই 2 মাৰ্কছৰ 4 এভাগ কিমান হ'ব, 0.50 মাৰ্কছ পাৰ ৰং এনচাৰ। ঠিক আছে, তো 1/4 মানে 0.25 বুলি নাভাবিব। 1 মাৰ্ক যদি থাকিলেহেঁতেন এটা কুৱেশ্যনত তেতিয়াহে 0.25 হ'লহেঁতেন। এতিয়া যিহেতু পাৰ কুৱেশ্যন 2 মাৰ্কছ আছে, তো 0.50 মাৰ্কছ আপোনালোকৰ ডিডাক্ট হ'ব। তো এইটো হৈ গ'ল জেনেৰেল ষ্টাডিজ পেপাৰ 1। এতিয়া জেনেৰেল ষ্টাডিজ পেপাৰ 2 বা CSATখনলৈ আহিছোঁ। CSATৰ ফুল ফৰ্ম চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট। তো ইয়াতে টোটেল কুৱেশ্যনছ থাকিব 80টা। ঠিক আছে, জেনেৰেল ষ্টাডিজ পেপাৰ 2খনত 100টা কুৱেশ্যন নহয়, 100টা কুৱেশ্যনত 200 মাৰ্কছ থাকিব। এটা কুৱেশ্যনত 2.5 মাৰ্কছকৈ থাকিব। আগতে এটা কুৱেশ্যনত 2 মাৰ্কছকৈ 100টা কুৱেশ্যন আছিলে, এতিয়া জেনেৰেল ষ্টাডিজ পেপাৰটোত 80টা কুৱেশ্যনত 2.5 মাৰ্কছকৈ 200 মাৰ্কছ থাকিব। এইখনো অবজেক্টিভ আৰু মাল্টিপল চইচ কুৱেশ্যনছ থকা পেপাৰ, MCQs বেছড হ'ব।
আৰু এখন কোৱালিফাইং নেচাৰ হ'ব চেল এ মিনিমাম কোৱালিফাইং মাৰ্কছ অফ 33%, ঠিক আছে 33% আপোনালোকে কোৱালিফাইং মাৰ্কছ ইয়াতে স্ক'ৰ কৰিব লাগিব, মানে আউট অফ 200 আপোনালোকে 66 মাৰ্কছ এইখনত মিনিমাম পাব লাগিব, নহ'লে কোৱালিফাই নকৰিব। এইখনত যদি কেনেবাকৈ কোৱালিফাই নকৰে তেতিয়াহ'লে জেনেৰেল ষ্টাডিজ পেপাৰ ওৱানখনত আপোনালোকে যদি আউট অফ 200 ছাপ'জ কথাটো কৈছোঁ যদি 200ও স্ক'ৰ কৰে তথাপিতো আপোনালোকৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰা নহ'ব আৰু আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ নাই কৰা বুলি ধৰি ল'ব, কেণ্ডিডেটছৰ অট'মেটিকলি কেঞ্চেল হৈ যাব মেইনছৰ পৰা, ঠিক আছে। আৰু ইয়াতো নিগেটিভ মাৰ্কিং স্কিম আছে, প্ৰত্যেকটো কুৱেশ্যনত যিমান মাৰ্কছ থাকে তাৰে 1/4 মাৰ্কছ ডিডাক্ট হ'ব নিগেটিভ মাৰ্কিং হিচাপে। নিগেটিভ মাৰ্কিং স্কিমটো ইয়াতো এপ্লিকেবল হয় এইখন পেপাৰটো। তো ইয়াতে নিগেটিভ মাৰ্কিং স্কিমটো যিহেতু পাৰ কুৱেশ্যন 2.5 মাৰ্কছে আছে, সেই 2.5 মাৰ্কছৰ যদি 4 ভাগৰ এভাগ ধৰোঁ তেতিয়াহ'লে 0.625 মাৰ্কছ পাৰ ৰং এনচাৰ নিগেটিভ মাৰ্ক হিচাপে ডিডাক্ট হ'ব 0.25 মাৰ্কছ। আগৰ জেনেৰেল ষ্টাডিজ পেপাৰ ওৱানখনত 0.50 মাৰ্কছ ডিডাক্ট হ'লহেঁতেন, এইখনত 0.625 মাৰ্কছ ডিডাক্ট হ'ব এজ পেনাল্টি নিগেটিভ মাৰ্কিং ৰং এনচাৰ দিলে মানে, ঠিক আছে। ৰং এনচাৰ দিলে মানে সেই কুৱেশ্যনটোৰ পৰাতো মাৰ্কছটো নাপাবই 2.5 মাৰ্কছ, লগতে নিগেটিভ মাৰ্কিং হিচাপে 0.625 মাৰ্কছো ডিডাক্ট হ'ব আপোনালোকৰ। এইটো হৈ গ'ল জেনেৰেল ষ্টাডিজ CSET পেপাৰৰ যোনখিনি ডিটেইলছ লাগে সেইখিনি ক'লোঁ। এতিয়া চিলেবাছলৈ আহিছোঁ। জেনেৰেল ষ্টাডিজ চিলেবাছখন যদি ডিছকাছ কৰোঁ, এতিয়া প্ৰথমতে জেনেৰেল ষ্টাডিজ ছাবজেক্ট 1টোৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1খনৰ চিলেবাছখিনি ডিছকাছ কৰিছোঁ। এইটো APSC অফিচিয়েল চিলেবাছ হয়, APSCৰ অফিচিয়েল ৱেবছাইটতো পাই যাব, ইয়াতে মই নিজৰ ভাষাত বনাই লৈছোঁ, ঠিক আছে। কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, ঠিক আছে। ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ আহিব। কাৰেণ্ট এফেয়াৰ্ছ ইন দি চেঞ্চ আপোনালোকে ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব, ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব, আৰু স্পেচিফিকেলি আছাম কাৰেণ্ট এফেয়াৰ্ছো চাব লাগিব ইয়াতে, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছ 3টা ভাৰ্জনত আহিব। নেশ্যনেল হ'লে মানে ইণ্ডিয়া এজ এ নেশ্যনেল হিচাপে কাৰেণ্ট এফেয়াৰ্ছ আহিব, ইণ্ডিয়া এজ এ নেশ্যন হিচাপে কাৰেণ্ট এফেয়াৰ্ছ আহিব অভাৰঅল ইণ্ডিয়া। তাৰপিছত অসমৰ কাৰেণ্ট এফেয়াৰ্ছো স্পেচিফিকেলি আহে, যিহেতু 30-35% কুৱেশ্যনছ অসমৰ পৰা আহিব, আৰু লগতে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছো আহিব, ঠিক আছে। বেচিকলি জিঅ' পলিটিক্স ৰিলেটেড কুৱেশ্যনছ আৰু কিছুমান ইম্পৰ্টেণ্ট যদি কিবা তেনেকুৱা ঘটনা হৈছে, ইভেণ্টছ হৈছে ইণ্টাৰনেশ্যনেলি, তো সেইখিনি বস্তু ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। ইণ্ডিয়ান হিষ্ট্ৰীত থাকিব মেডিভেল ইণ্ডিয়া, এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰীত কোনখিনি থাকিব? ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, ভেদিক এজ, ভেদিক পিৰিয়ড, ঠিক আছে, বুদ্ধিজিম, জেনিজিম, গুপ্তা পিৰিয়ড, ঠিক আছে। তো সেইবিলাক বস্তু এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীত থাকিব। মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰীত আহি যাব যোনখিনি মুছলিম ৰুলাৰ্ছখিনি আছিলে, লাইক মোগল ডাইনেষ্টি, ঠিক আছে, সেইখিনি বস্তু মডাৰ্ণত আহি যাব, আৰু লগতে মেডিভেলত আহি যাব। আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টখিনি আহি যাব। ইয়াতে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট বুলি এক্সট্ৰাকৈ আছে, তো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যনছ বহুত এক্সপেক্ট কৰিব পাৰে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ গোটেইখিনি বস্তু, ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টখিনি গোটেইখিনি চাই যাব, ঠিক আছে। যোনখিনি গান্ধীয়ান মুভমেণ্ট আছিলে, গান্ধীৰ আগৰ মুভমেণ্টখিনিও আছিলে, ঠিক আছে। একদম পূৰা আপোনালোকে 1857ৰ যোন চিপাহী বিদ্ৰোহ হৈছিলে সেইখিনিৰ পৰা আপোনালোকে চাই যাব। ইণ্ডিয়া আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফী, ঠিক আছে। ইয়াতে জিঅ'গ্ৰাফীত হিষ্ট্ৰীত ৱৰ্ল্ড হিষ্ট্ৰী নাহে, কাৰেণ্ট এফেয়াৰ্ছত ৱৰ্ল্ড কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ, আৰু জিঅ'গ্ৰাফীৰ ক্ষেত্ৰতো ৱৰ্ল্ড জিঅ'গ্ৰাফী আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফী দুইটা কভাৰ কৰিব। বাকী অসমৰ জিঅ'গ্ৰাফীটো থাকিবই, অসমৰ 30-35% আছে কুৱেশ্যনছ, ঠিক আছে। আৰু আছাম হিষ্ট্ৰীও থাকিব। আৰু ইয়াতে ইণ্ডিয়া আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফীত ফিজিকেল, ছ'চিয়েল, পলিটিকেল আৰু ইকনমিক 4টা পৰ্চনৰ জিঅ'গ্ৰাফী কভাৰ হ'ব। ফিজিকেল জিঅ'গ্ৰাফী, ছ'চিয়েল জিঅ'গ্ৰাফী, পলিটিকেল জিঅ'গ্ৰাফী আৰু ইকনমিক জিঅ'গ্ৰাফী। তাৰপিছত ইণ্ডিয়ান পলিটি আৰু গভাৰ্নেন্সত আপোনালোকৰ ইণ্ডিয়ান পলিটি গোটেইখন ভালকৈ চাব লাগিব ডিটেইলছত। কনষ্টিটিউশ্যন থাকিব, পলিটিকেল ছিষ্টেম, পঞ্চায়তী ৰাজ, পাব্লিক পলিচি, ৰাইট ইছ্যুজ এক্সেট্ৰা। সেই গোটেইখিনি ইণ্ডিয়ান পলিটি আৰু গভাৰ্নেন্স গোটেইখিনি ডিটেইলছত যাব লাগিব। ইণ্ডিয়াৰো চাব লাগিব, অসমৰো চাব লাগিব। বাকী ৱৰ্ল্ডৰ পলিটিক্স আপোনালোকে অলপ চলপ ৱৰ্ল্ড পলিটিক্স বুলি ক'লে মানে ইউনাইটেড নেশ্যনছখন অকণমান চাই যাব, ঠিক আছে। আৰু অকণমান আপোনালোকে যদি ইউনাইটেড কিংডমৰ কনষ্টিটিউশ্যন কোৱা, আমেৰিকান কনষ্টিটিউশ্যন, তো সেই দুখনৰ পৰা অকণমান কি বোলে কানেক্টেড কুৱেশ্যনছ কেতিয়াবা আহিব পাৰে, তো সেই দুখন কনষ্টিটিউশ্যনো আপোনালোকে অকণমান অলপ মানে বেছিক আইডিয়া থাকিলে মানে ভাল, UK কনষ্টিটিউশ্যন আৰু US কনষ্টিটিউশ্যনৰ ক্ষেত্ৰত। তাৰপিছত আহি গ'ল ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, ঠিক আছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট, পভাৰ্টি, ইনক্লুজন, ডেম'গ্ৰাফিক্স, ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভছ এক্সেট্ৰা, ঠিক আছে। এইখিনি হৈ গ'ল ইকনমিক্স পৰ্চন। ইকনমিক্সত আপোনাৰ ইকনমিক আৰু ছ'চিয়েল ডেভেলপমেণ্ট, ছাষ্টেইনেবল ডেভেলপমেণ্ট, পভাৰ্টি, ইনক্লুজন, ডেম'গ্ৰাফিক্স, ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভছ এক্সেট্ৰা, তো এইখিনি থাকিব ইকনমিক্সত। ইকনমিক্স ইণ্ডিয়া আৰু লগতে আছাম দুইটা ছেক্টৰ কভাৰ হ'ব। এই গোটেইখিনি টপিক্স আপোনালোকে দুটা ভাগতে চাব লাগিব, ইণ্ডিয়া আৰু আছাম। আৰু অকণমান ৱৰ্ল্ডৰ ইকনমিক্স ক্ষেত্ৰত অকণমান ৱৰ্ল্ডৰ যোনখিনি ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ৱৰ্ল্ড বেংক, ঠিক আছে, ব্ৰিটন উড কনফাৰেঞ্চৰ সেইখিনি বস্তু অকণমান চাব লাগিব ইকনমিক ৰিলেটেড। আৰু অকণমান কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ইকনমিক্স ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ কিছুমান আহিব পাৰে জিঅ' ইকনমিক্সৰ,
ঠিক আছে সেইখিনি বস্তু থাকিব লাগিব চাব লাগিব জিঅ'গ্ৰাফিকেল ইছ্যুজ অন এনভাইৰনমেণ্ট ইক'লজি বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ জেনেৰেল ইছ্যুজ থাকিব এনভাইৰনমেণ্টৰ ওপৰত ইক'লজিৰ ওপৰত বায়'ডাইভাৰ্চিটি আৰু ক্লাইমেট চেঞ্জৰ ওপৰত ঠিক আছে জেনেৰেল এনভাইৰনমেণ্ট ইক'লজি বায়'ডাইভাৰ্চিটি ক্লাইমেট চেঞ্জ এইখিনি বস্তু আপোনালোকে চাই যাব লাগিব ডিটেইলছত ইয়াৰ পৰা কুৱেশ্যনছ বহুত আহে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছবিলাক যোনখিনি পলিচিছবিলাক নেশ্যনেল ইণ্টাৰনেশ্যনেল পলিচিছবিলাক কনফাৰেঞ্চেছবিলাক সেইখিনি বস্তু ইম্পৰ্টেণ্ট ঠিক আছে আৰু লগতে এনভাইৰনমেণ্ট ৰিলেটেড কুৱেশ্যনছ বহুত এক্সপেক্ট কৰিব পাৰে এনভাইৰনমেণ্ট ইক'লজি বায়'ডাইভাৰ্চিটি আৰু ক্লাইমেট চেঞ্জ তাৰপিছত আহি গ'ল জেনেৰেল ছায়েন্সত বেছিকলি ফিজিক্স কেমেষ্ট্ৰি ঠিক আছে সেইখিনি বস্তু কভাৰ কৰে বায়'লজি বটানী সেইখিনি ইক'লজি এনভাইৰনমেণ্ট সেইবিলাকতে কভাৰ হৈ যাব ক্লাইমেট চেঞ্জত বাকী জেনেৰেল ছায়েন্সত ফিজিক্স আৰু কেমেষ্ট্ৰি কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে ইয়াতে ফিজিক্স আৰু কেমেষ্ট্ৰি কুৱেশ্যনছ বহুত আহি থাকে ঠিক আছে তো বেছিকলি যিসকলে কৈছে যে প্ৰিলিমছ বেছিকৈ নপঢ়াকৈ পাছ কৰিব পাৰিব ইটছ নট ডেট ইজি ঠিক আছে বেড অফ ৰ'জেছ নহয় বা শ্লাইচ অফ কেক নহয় তো আপোনালোকে ভালকৈ ডিটেইলছত যাব লাগিব তো এইটো হৈ গ'ল জেনেৰেল ষ্টাডিজ পেপাৰ 1ৰ চিলেবাছ এতিয়া জেনেৰেল ষ্টাডিজ পেপাৰ 2 বা চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট বা CSET পেপাৰৰ চিলেবাছখনৰ ডিছকাছ কৰিম প্ৰথমটো হৈ গ'ল কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনছ বহুত আহে মই এবাৰ CSET পেপাৰখন আপোনালোকক ডিটেইলছ এনালাইচিছ কৰিম বাৰু কম্প্ৰিহেনশ্যনখন আপোনালোকে ভালকৈ পঢ়িব লাগিব ইয়াতে মাৰ্ক স্ক'ৰ কৰা বহুত ভাল কম্প্ৰিহেনশ্যনখিনিৰ কুৱেশ্যনছখিনি যদি আপোনালোকে ভালকৈ কৰিব পাৰে 15টা 20টা কুৱেশ্যনছ আহিব এইবাৰ চাগে অলপ বেছি আহিছিলে পাহৰিলোঁ 24টামান কুৱেশ্যনছ থাকে আহিব তো কম্প্ৰিহেনশ্যনত আপোনালোকে এৰাউণ্ড 15 to 20 কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰে আৰু সেইখিনি কুৱেশ্যনছ যদি কৰে আপোনালোকৰ কোৱালিফাইং মাৰ্কছটো উঠিয়ে যাব যদি সেইখিনি কাৰেক্ট কৰিব পাৰে তো কম্প্ৰিহেনশ্যনখন ভালকৈ চাব ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ তো সেইখিনি বস্তু চাব লাগিব লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটি থাকিব ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিং থাকিব ঠিক আছে গ্ৰাফছ ঠিক আছে বাৰ ডায়েগ্ৰামছ পেন ডায়েগ্ৰাম সেইখিনি পাই ডায়েগ্ৰাম সেইখিনি বস্তু আপোনালোকৰ ইয়াতে এক্সপেক্ট কৰিব পাৰে জেনেৰেল মেণ্টেল এবিলিটি থাকিব বেছিক নিউমাৰেঞ্চি নাম্বাৰছ এণ্ড দেয়াৰ ৰিলেশ্যনছ অৰ্ডাৰ্ছ অফ মেগনিটিউড এক্সেট্ৰা ডাটা ইণ্টাৰপ্ৰিটেশ্যন চাৰ্টছ গ্ৰাফছ টেবলছ ডাটা ছাফিচিয়েঞ্চি এক্সেট্ৰা ক্লাছ 10 লেভেল ঠিক আছে এইখিনি বস্তু জেনেৰেল ষ্টাডিজ টু CSET পেপাৰ ইয়াতে কিন্তু CSET পেপাৰখন বহুতে মেথমেটিক্স বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটছৰ পিছত গৈ পেলাই CSETত কোৱালিফাই নকৰে তো সেইটো কাৰণে CSETখন আপোনালোকে ষ্টাৰ্টিঙৰ পৰা গুৰুত্ব সহকাৰে ল'ব ঠিক আছে টাইম বহুত কম আছে এইখিনি বস্তু আপোনালোকে ভালকৈ চাব লাগিব CSETত ক্লিয়াৰ নকৰিলে কিন্তু একো লাভ নাই জেনেৰেল ষ্টাডিজ পেপাৰ 1ত আপোনালোকে মাৰ্ক স্ক'ৰ কৰি তো সেইটো বস্তু আপোনালোকে মাইণ্ডত ৰাখি পেলাই প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো তেনেকৈ বনাব লাগিব এতিয়া আহি গ'লো বুকছ এণ্ড ষ্টাডি মেটেৰিয়েলছ ঠিক আছে ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যনৰ ক্ষেত্ৰত ইণ্ডিয়ান পলিটি ফৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন লক্ষ্মীকান্ত কিতাপখন কিনি ল'ব বুকখন সেইখন বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইখন পঢ়িলে মানে ইণ্ডিয়ান পলিটি পৰ্চনটো কমপ্লিটলি কভাৰ হ'ব আছাম ইয়েৰ বুক আৰু এন ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ চইলেণ্ট বইছ এই দুখন কিতাপ আপোনালোকে প্ৰিলিমছৰ কাৰণে থৰলি ফ'ল' কৰিবই লাগিব এই দুখন ইম্পৰ্টেণ্ট হয় দুইখনে লাগিব ঠিক আছে প্ৰিলিমছৰ কাৰণে আপোনালোকে ষ্টাডি মেটেৰিয়েলছ অলপ গোটাবই লাগিব কাৰণ প্ৰিলিমছৰ ষ্টাডি মেটেৰিয়েলছখিনি আপোনালোকৰ মেইনছতো কামত আহিব তো এই দুখন কিতাপ বহুত বেছি ইম্পৰ্টেণ্ট চইলেণ্ট বইছৰ মেগ্ৰ' হিল প্ৰডাকশ্যনৰ এই ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজৰ এতিয়া 4th এডিশ্যনখন আহিলে সেইখন অসমীয়াতো এখন আছে ইংলিছতো আছে কোনোবা যদি অসমীয়াত পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকে আছামিজ ভাৰ্জনখনো কিনিব পাৰে আৰু আছাম ইয়াৰ বুক শান্তনু কৌশিক বৰুৱাৰ দুখন ভাৰ্জনে আছে ইংলিছ আৰু আছামিজ লুচেন্স জেনেৰেল নলেজখনো পঢ়িব পাৰে তাতে ফিজিক্স আৰু কেমেষ্ট্ৰি আৰু জিঅ'গ্ৰাফী পৰ্চনটো আপোনালোকে তাতে অলপ কভাৰ কৰিব পাৰে মানে জেনেৰেল ছায়েন্স পৰ্চনটো আৰু জিঅ'গ্ৰাফী পৰ্চনটো লুচেন্স জেনেৰেল নলেজৰ পৰা অলপ কনচাল্ট কৰিব পাৰে ইয়াতে মই মেক্সিমাম বুকছ এণ্ড ষ্টাডি মেটেৰিয়েলছৰ লিষ্টখন দি দিছোঁ কিন্তু আপোনালোকক মই লাষ্টত ক'ম যে কোনকেইখন কিতাপ পঢ়িলে মানে আপোনালোকে ইজিলি প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰিব টপাৰটো হ'ব নালাগে কাৰণ প্ৰিলিমছৰ মাৰ্কছ গৈ পেলাই ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰোঁতে APSCয়ে প্ৰিলিমছৰ মাৰ্ক কনচিডাৰ নকৰে আপোনালোকে জাষ্ট মেইনছৰ কাৰণে ক্লিয়াৰহে কৰিব লাগে তো সেইটো কাৰণে কাট অফ মাৰ্কছ উঠিব পৰাকৈ মই ষ্টাডি মেটেৰিয়েলছৰ ডিটেইলছ এনালাইচিছ কৰিম ইয়াতে খালি কথাটো হ'ল যে মই বুকছ এণ্ড ষ্টাডি মেটেৰিয়েলছৰ গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰিছোঁ চ' ডেট আপোনালোকে যোনে যাৰ যি ইচ্ছা তেনেকৈ কিনিব পাৰে তাৰপিছত জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দাস এণ্ড দত্ত মেগ্ৰ' হিল এইখন প্ৰিলিমছতো কামত আহিব মেইনছতো কামত আহিব কাৰণ মেইনছৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে মেইনছৰ চিলেবাছৰ এথিক্স যোনখন আছে এথিক্স ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড সেই মেইনছৰ ইয়াতে কভাৰ কৰিছে আৰু লগতে জেনেৰেল ষ্টাডিজৰ গোটেইখন পেপাৰ কভাৰ কৰিছে মেইনছৰ তো প্ৰিলিমছৰ কাৰণেও একেখিনি ছাবজেক্টে থাকিব সেইকাৰণে দাস এণ্ড দত্ত এজ এ হ'ল যদি কিতাপখন কিনি লয় জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন তেতিয়াহ'লে আপোনালোকৰ মেইনছ আৰু প্ৰিলিমছ দুইটাই কভাৰ হ'ব জেনেৰেল ষ্টাডিজ ফৰ APSC প্ৰিলিমিনাৰী এক্সামিনেশ্যন চইলেণ্ট বইছ অজন বুকছ এইখন আজিকালি এতিয়া কণ্টিনিউ হৈ আছে নাই নাজানো ইয়াতো আপোনালোকে MCQহে পাব এইখন নিকিনিলেও নাই ঠিক আছে এইখন আপোনালোকে স্কিপ কৰিব পাৰে বাকী জিঅ'গ্ৰাফী আছাম ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ সৌৰভ বৰ্মনৰ এখন জিঅ'গ্ৰাফী আছে ইণ্ডিয়া ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স বিপন চন্দ্ৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ নীতিন সংঘানিয়া চাৰ্টিফিকেট ফিজিকেল জিঅ'গ্ৰাফী GC লিয়ং আৰু ইণ্ডিয়ান ইকনমি নীতিন সিংঘানিয়া ইকনমিক ডেভেলপমেণ্ট এণ্ড পলিচিছ ইন ইণ্ডিয়া JNN Ohri ইণ্ডিয়ান হিষ্ট্ৰী মেকবুক
আছাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ শেখৰ ভট্টাচাৰ্যী ইউনিয়ন বুক পাব্লিকেশ্যন ঠিক আছে এইবিলাক কিতাপৰ লিষ্ট মই দিছোঁ কিন্তু আপোনালোকে গোটেইখিনি কিনিব নালাগে যদি এইখিনি গোটেইখিনি যদি কভাৰ কৰাকৈ আপোনাক এজ এ হ'ল অল ইন ওৱান যদি কিতাপ এখন লাগে তেতিয়াহ'লে মই কৈছোঁ যোনখন জেনেৰেল ষ্টাডিজ মেনুৱেল প্ৰথমখন দেখিছে নহয় জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল চাৰ্ভিচেছ এক্সামিনেশ্যন দাস এণ্ড দত্ত সেইখন কিতাপ কিনি ল'লে মানে বাকী গোটেইখিনি কিতাপ আপোনালোকৰ কভাৰ হৈ যাব কাৰণ ইমানখিনি ষ্টাডি মেটেৰিয়েলছ ইমান কম সময়ৰ ভিতৰত কভাৰ কৰাটো পচিবল নহয় মই যিহেতু কৈছোঁ 40 ডেইজত আপোনালোকৰ প্ৰিলিমছ ক্লিয়াৰ কৰিব লাগে তেনেহ'লে জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল চাৰ্ভিচেছ এক্সামিনেশ্যন দাস এণ্ড দত্ত এই কিতাপখন কিনি ল'ব পাৰে আপোনালোকে ইজিলি প্ৰিলিমছ ক্লিয়াৰ হৈ যাব খালী লগতে ইণ্ডিয়ান পলিটি ফৰ চিভিল চাৰ্ভিচেছ এক্সামিনেশ্যন এম লক্ষ্মীকান্ত আছাম ইয়াৰ বুক এণ্ড ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ শৈলেন বৈশ্য এম মেগ্ৰহিল আৰু লুচেন জেনেৰেল নলেজ এইকেইখন কিতাপ কিনিব লাগিব তো টোটেল আপোনালোকে এৰাউণ্ড 5খনমান কিতাপ কিনি ল'লে মানে গোটেইখিনি প্ৰিলিমছ ক্লিয়াৰ কৰি যাব জেনেৰেল ষ্টাডিজ পেপাৰ 1খনৰ ক্ষেত্ৰত ঠিক আছে আৰু কোনোবা যদি একদম নিউ কামাৰ আছে কোনোবাই এইকেইটা ছাবজেক্টৰ ওপৰত বহুত দিন নলেজ নাই বহুত ছায়েন্সৰ বেকগ্ৰাউণ্ড আছে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড আছে ঠিক আছে কমাৰ্চৰ বেকগ্ৰাউণ্ড আছে যিসকলে স্কুলত এইখিনি বস্তু পঢ়ি আছিলে এতিয়া তেওঁলোকৰ কনচেপ্ট একদম ক্লিয়াৰ নাই তেতিয়াহ'লে তেওঁলোকে হয়তো বহুত আগৰ পৰাই APSCৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ গোটাই পেলাই প্ৰিপেৰেশ্যন কৰিছে কাৰণ এতিয়া 40 ডেইজততো ক্লিয়াৰ কৰাটো পচিবল নহয় তেওঁলোকৰ কাৰণে বহুত দিন এইবিলাক হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিৰ লগত টাচ নোহোৱাকৈ ঠিক আছে তো তেওঁলোকৰ কাৰণে মই এটা এডভাইচ দিছোঁ NCERT বুকছ পঢ়াই ষ্টাৰ্ট কৰি দিয়ক NCERT বুকছ ক্লাছ 11ৰ কাৰণে 11খনত এনচিয়েণ্ট আৰু মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী কভাৰ হ'ব ক্লাছ 12খনত মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কভাৰ হ'ব জিঅ'গ্ৰাফীৰ কাৰণে ক্লাছ 6ৰ পৰা 10লৈকে অল্ড চিলেবাছটো পঢ়িব পাৰে জিঅ'গ্ৰাফীৰ কাৰণে আকৌ ক্লাছ 11 আৰু 12 পঢ়িব পাৰে নিউ চিলেবাছখন ইণ্ডিয়ান পলিটিৰ কাৰণে ক্লাছ 9 to 12 চাব পাৰে ইকনমিক্সৰ কাৰণে ক্লাছ 11ৰখন চাব পাৰে আৰু APSC UPSC জেনেৰেল ষ্টাডিজ বা জেনেৰেল ষ্টাডিজ পেপাৰ অন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ আপোনালোকে ছল্ভ কৰি যাব অলপ আইডিয়া পাব আৰু ৱেবছাইটসমূহ আছে GK টুডে GK দুনিয়া আৰু GK ছিৰিজ ইউটিউব চেনেল মোৰ চেনেলটো আছে অনুৰাগ শৰ্মা IQ অনুৰাগ শৰ্মা এডুকেটৰ আৰু অনুৰাগ শৰ্মা অসম IQ বুলি আৰু এটা চেনেল আছে মোৰ সেইটো চেনেল কভাৰ কৰিব পাৰে আৰু প্লেলিষ্ট আছে তাতে চেনেলকেইটাত APSC CC প্ৰিলিমছ 2022 সেই প্লেলিষ্টত আপোনালোকে প্ৰিলিমছ ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব ষ্টাডি মেটেৰিয়েলছ পাই যাব এই প্লেলিষ্টটো এই দুটা চেনেলতে অনুৰাগ শৰ্মা এডুকেটৰ আৰু অনুৰাগ শৰ্মা অসম IQ এই প্লেলিষ্টকেইখন চেক কৰিব APSC CC প্ৰিলিমছ 2022 মোৰ এই প্লেলিষ্ট দুখন চেক কৰিব আৰু ৱৰ্ল্ড এফেয়াৰ্ছ আৰু ষ্টাডি IQ ইউটিউব চেনেলকেইটা ফ'ল' কৰিব তাতে আপোনালোকে ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছখিনি তাতে কভাৰ হৈ যাব তাৰপিছত হৈ গ'ল আৰু বাকী ৱেবছাইটকেইটাতো দিছোঁ GK টুডে GK দুনিয়া GK ছিৰিজ এইবিলাকতো আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ আৰু অন্যান্য ষ্টাডি মেটেৰিয়েলছ কভাৰ হৈ যাব আৰু বাকী জেনেৰেল ষ্টাডিজটো CSETৰ কাৰণে CSET মেনুৱেল টাটা মেগ্ৰ হিল ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং RS আগৰৱাল UPSC APSCৰ জেনেৰেল ষ্টাডিজটো CSET প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰি যাব ইউটিউব চেনেলকেইটাতো আছে মোৰ অনুৰাগ শৰ্মা এডুকেটৰ অনুৰাগ শৰ্মা অসম IQ ৱৰ্ল্ড এফেয়াৰ্ছ আৰু ষ্টাডি IQ এইখিনি বস্তু অলপ চাই যাব তেতিয়া আপোনালোকৰ কভাৰ হ'ব একচুৱেলি ৱৰ্ল্ড এফেয়াৰ্ছৰ ষ্টাডি IQ জেনেৰেল ষ্টাডিজটো CSET পেপাৰ কাৰণে নালাগে এইকেইটা মই এনেই লিখিলোঁ কিন্তু মোৰ চেনেলকেইটা চাব পাৰে তাতে মই CSETৰ ওপৰতো কিছুমান ভিডিঅ'জ দিছোঁ CSET পেপাৰ এনালাইচিছ কৰাও ভিডিঅ' আছে আৰু লগতে CSET মেনুৱেল টাটা মেগ্ৰ হিল ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং RS আগৰৱাল এই দুখন কিতাপ কিনি ল'ব তেতিয়াহ'লে CSET পেপাৰখন কভাৰ হৈ যাব আৰু কম্প্ৰিহেনশ্যনখিনি আপোনালোকে যিকোনো কিতাপত পাই যাব এখন মই কিতাপ কৈছিলোঁ জেনেৰেল নলেজ ফৰ ACS মেইন এক্সামিনেশ্যন চন্দ্ৰ প্ৰকাশৰ আছিলে হিৰেণ গোহাঁই লিখা তাতে আপোনালোকে কম্প্ৰিহেনশ্যনো কিছুমান পাই যাব কম্প্ৰিহেনশ্যনবিলাক প্ৰেক্টিছ কৰিব পাৰে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ APSC আৰু UPSC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা কম্প্ৰিহেনশ্যনখিনি প্ৰেক্টিছ কৰিব তাৰপৰা আপোনালোকে কম্প্ৰিহেনশ্যনৰ আইডিয়া পাই যাব কম্প্ৰিহেনশ্যন আৰু বেলেগকৈ পঢ়ি পেলাই একো পাৰ নাপায় কি আহিব কথা নাই খালি প্ৰেক্টিছ কৰাৰ ওপৰত 10-15টামান কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰিব তেতিয়া আপোনালোকৰ বস্তুটো আইডিয়া এটা আহি যাব ঠিক আছে বাকী ইমানেই আছিলে ষ্টাডি মেটেৰিয়েলছৰ গোটেইখিনি তো মই গোটেইখিনি ডিটেইলছ আপোনালোকক দি দিলোঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত অনুৰাগ শৰ্মা অসম IQ চেনেলটোৰ লিংকটো দিয়া আছে তাতে গৈ পেলাই সেইটো চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব আৰু তাতে প্লেলিষ্টখন আছে APSC CC প্ৰিলিমছ 2022 বুলি সেই প্লেলিষ্টত গৈ পেলাই গোটেইখিনি ইম্পৰ্টেণ্ট ভিডিঅ'ছ পাই যাব এই পৰীক্ষাটোৰ লগত জড়িত আৰু লগতে এতিয়া নতুনকৈ প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2023-24 বুলি সেই প্লেলিষ্টত আজি এইবাৰৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু লগতে কেইটামান ইম্পৰ্টেণ্ট প্লেলিষ্ট দি আছে আছাম চিভিল চাৰ্ভিচ আছাম পুলিচ চাৰ্ভিচ APSC চাৰ্ভিচেছ বুলি এলাইড চাৰ্ভিচেছ বুলি তাতে আপোনালোকে এই পৰীক্ষাটোৰ লগত যিমানখিনি পোষ্ট আছে সেইখিনিৰ ওপৰত ডিটেইল ভিডিঅ' পাই যাব ঠিক আছে তাতে আপোনালোকে গৈ পেলাই চাব পাৰিব সেই পোষ্টবিলাকৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন প্ৰমোশ্যন ৱৰ্ক প্ৰফাইল জব প্ৰফাইল ট্ৰেইনিঙৰ ওপৰত গোটেইখিনি বস্তু ডিটেইলছ পাই যাব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰিব আৰু লগতে CDPৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ তেওঁলোকৰ জেনেৰেল নলেজৰ পেপাৰখনৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে সেই
কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই পিন কৰিছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ পেলাই ডিটেইলছটো চাব পাৰিব 399 এটা ফুল CDPৰ পেকেজ পাই যাব তাতে আপোনালোকৰ 10,000 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ হৈছে CDPৰ জেনেৰেল নলেজৰ পেপাৰখনৰ কাৰণে মই যোনখিনি দিলোঁ সেইখিনি বস্তু আপোনালোকে যদি ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকে জেনেৰেল নলেজৰ কাৰণে এক্সট্ৰা বুকছ বা ষ্টাডি মেটেৰিয়েলছ ফ'ল' নকৰিলেও হ'ব ঠিক আছে তো সেইখিনি মই আপোনালোকক জনাব বিচাৰোঁ CDPৰ কোৰ্চটোৰ ক্ষেত্ৰত CDPৰ কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিছোঁ আপোনালোকে চেক কৰিলে পাই যাব তাতে হোৱাটছএপ নাম্বাৰ এটা দি আছে হোৱাটছএপ নাম্বাৰটো আপোনালোকে মোক জাষ্ট মেছেজ কৰি কওক যে CDPৰ কোৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্টেড বুলি মই আপোনালোকক লগে লগে পে'মেণ্টৰ লিংকসমূহ দি দিম হোৱাটছএপতে আপোনালোকে হোৱাটছএপতে পে'মেণ্ট কৰি পেলাই মোক স্ক্ৰীনশ্বট শ্বেয়াৰ কৰাৰ লগে লগে আপোনালোকে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি PDF ভাৰ্জনত 10,000কৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব CDPৰ পৰীক্ষা জুন জুলাইত হ'ব টেণ্টেটিভ 2024 APSCৰ 2024 একাডেমিক কেলেণ্ডাৰ মতে তো আপোনালোকৰ ওচৰত ছাফিচিয়েণ্ট টাইম আছে ষ্টাডি মেটেৰিয়েলছখিনি কিনি ল'ব পাৰে ডিটেইলছটো ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব লগতে তাতে যোনটো ফোন নাম্বাৰ দি আছে সেইটো হোৱাটছএপ নাম্বাৰ হয় তাতে কল নকৰিব অনুগ্ৰহ কৰি কল কৰিলে মই পিক কৰিব নোৱাৰিম ৱৰ্কিং আৱাৰ্ছত ঠিক আছে তো বেছিকলি আপোনালোকে তাতে মেছেজ কৰি জনাব কিবা যদি ডাউট থাকে বা যদি কোৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয় তো এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ এতিয়া মই আপোনালোকক যদি কওঁ তেতিয়াহ'লে সেই 4খন কিতাপ কিনি ল'ব যোনকেইখনৰ নাম ক'লোঁ জেনেৰেল ষ্টাডি পেপাৰ 1খন কভাৰ হৈ যাব তো ইমানে আছিলে ষ্ট্ৰেটেজি টিপছ গাইডেঞ্চ 40 ডেইজত আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ কৰি ল'ব ডেইলি যদি আপোনালোকে ৰাতিপুৱা 3 আৱাৰ্ছ ইভিনিং 3 আৱাৰ্ছ 6 আৱাৰ্ছ টু 8 আৱাৰ্ছ আপোনালোকে ষ্টাডি কৰে তেতিয়াহ'লে প্ৰিলিমছ ইজিলি ক্লিয়াৰ হৈ যাব নিউ কামাৰ্ছখিনি আৰু যোনখিনি আগতে অলৰেডি প্ৰিলিমছ দিছে তেওঁলোকৰ অলৰেডি বেছিক আইডিয়াছখিনি আছে তো আপোনালোকে অকণমান ৰিভিজন দিলে মানে হৈ যাব তো ইমানে আছিলে এইখিনি ষ্ট্ৰেটেজি টিপছ আৰু গাইডেঞ্চ দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম